আপুনি জানে মোৰ বিবাহ বিচ্ছেদ হৈছে, আপুনি অনুগ্ৰহ কৰি মোক মোৰ চাৰ্টিফিকেটখন দিয়ক। জিয়াউৰ ৰহমানে ক'লে যে অলপ চাই চিতি আমি মানে দিওঁ, আপুনি তালাকটো পটককৈ কৰি দিব নালাগে। জিয়াউৰ আৰু মোৰ তালাক আপুনি ডিক্লেয়াৰ কৰিছে নেকি? নাই কৰা। প্ৰাইমা ফেচি এই ৰেকৰ্ডটোৱেই ছাফিচিয়েণ্ট, এই ৰেকৰ্ডটোৱে এভিডেঞ্চটোৱেই ছাফিচিয়েণ্ট। আপোনালোকে শুনিলে ন চবে? কোনো কাজিৰ ওচৰত তালাক হোৱা নাই। তেওঁ কি কয়? কাজিৰ ওচৰত তালাক হৈছে। কোনো ডিভোৰ্চ কেছ নাই হোৱা 2019 পৰা। তেখেতে ছোৱালী দুজনী কোনো টকা পইচা নাই। জিয়াউৰ ৰহমানৰ লগত যোগাযোগ কৰাত কৈছে মই আহি আছোঁ, কিন্তু তেওঁ আৰু অহা নাই। ইমানতে সমাপ্ত হৈ আছে কথাখিনি। কেছ নাম্বাৰ লাগে, ডাইভোৰ্চৰ কেছ নাম্বাৰ লাগে। এতিয়া তালাক কেতিয়া কোন কেছ নাম্বাৰ দিয়া? কোনটো কেছ নাম্বাৰ দিয়া তাক সোধক। মুছলিম পাৰ্চনেল ল অনুসৰি মুছলিম মেৰিজ এণ্ড ডাইভৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্টৰ আণ্ডাৰত বিয়া পাতিছোঁ, গতিকে মোৰ ডাইভৰ্চটো তাতে হ'ব লাগিব। গতিকে মই যোৱা 1 এপ্ৰিল তাৰিখে গুৱাহাটীৰ সদৰ কাজি এখন ফটোষ্টেট কপি মই আপোনালোকক দি দিম, কপি চাই ল'ব। মই এখন আবেদন কৰিলোঁ যে আপুনি জানে মোৰ বিবাহ বিচ্ছেদ হৈছে, আপুনি অনুগ্ৰহ কৰি মোক মোৰ চাৰ্টিফিকেটখন দিয়ক। তেতিয়া তেখেতে মোক এখন চিঠি লিখিলে। চিঠিখনত তেখেতে লিখিলে, মোক ৰিপ্লাই দিলে, উত্তৰ দিলে, লিখিলে এজ ইউ আৰ এৱেৰ ডেট the Honorable Governor of Assam has passed an ordinance being Assam Ordinance number 14 of 2024, the Assam Repealing Ordinance 2024 for repealing the Assam Muslim Marriage and Divorces Registration Act 1935. The said ordinance was passed on 15 March 2024. Therefore, for the reason mentioned above, I am not in a position to register your divorce until further government order. অৰ্থাৎ যিহেতু চৰকাৰে অসমৰ মাননীয় ৰাজ্যপালে আসাম মুছলিম মেৰিজ এণ্ড ডাইভৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্টখন ৰিপিল কৰি বিবাহ পঞ্জীয়ন আৰু বিবাহ বিচ্ছেদ পঞ্জীয়নটো বন্ধ কৰি থৈছে, গতিকে মই আপোনাক চাৰ্টিফিকেট ইছ্যু কৰিব নোৱাৰোঁ। কিন্তু ইয়াত তেখেতে এই কথা কোৱা নাই যে তোমাৰ বিবাহ বিচ্ছেদ হোৱা নাই। যিহেতু মই মোৰ পত্ৰখনত লিখিছোঁ মোৰ বিবাহ বিচ্ছেদ হৈছে, গতিকে প্ৰাইমা ফেচি এই ৰেকৰ্ডটোৱেই ছাফিচিয়েণ্ট, এই ৰেকৰ্ডটোৱে এভিডেঞ্চটোৱেই ছাফিচিয়েণ্ট যে মোৰ বিবাহ বিচ্ছেদ হৈছে। মই মোৰ নতুন শহুৰৰ পৰিয়ালক এই কাগজখন দেখুৱাইছোঁ। এইখনি লিগেলি ভেলিড এখন কাগজ। গতিকে মোৰ হাতত চাৰ্টিফিকেট নাই। এতিয়া সমস্যাটো কি এতিয়া আপোনালোকক কওঁ। মোৰ হাতত লিগেল চাৰ্টিফিকেট নাই। আজি নথকাৰ কাৰণে মোৰ লগত যিটো ঘটনা ঘটি গ'ল আপোনালোকে দেখিলে। আৰু মই নতুনকৈ বিয়া পাতিলোঁ, এই বিয়া পতাৰো মই ৰেজিষ্টাৰ কৰিব পৰা নাই। অথচ বিবাহ পঞ্জীয়ন বাধ্যতামূলক, বিবাহ বিচ্ছেদো বাধ্যতামূলক, কম্পালচৰি কৰিব লাগিব আইনমতে। কিন্তু গভৰ্ণমেণ্টে বিবাহ পঞ্জীয়ন আৰু বিবাহ বিচ্ছেদৰ ৰেজিষ্ট্ৰেশ্যন বন্ধ কৰি থোৱাৰ ফলত মই, মোৰ আগৰ পত্নী আৰু মোৰ এতিয়াৰ পত্নী, আমি তিনিওগৰাকী আমাৰ লিগেল ৰাইটৰ পৰা বঞ্চিত হৈছোঁ। আমি আমাৰ অধিকাৰৰ পৰা বঞ্চিত হৈছোঁ। আমি আমাৰ বিবাহ পঞ্জীয়নো কৰিব পৰা নাই, আমাৰ বিবাহ বিচ্ছেদো পঞ্জীয়ন কৰিব পৰা নাই। গভৰ্ণমেণ্টক বিবাহ বিচ্ছেদ কৰিলে আৰু নতুনকৈ বিবাহ কৰিলে এটা ৰেভিনিউ দিব লাগে, আমি সেই ৰেভিনিউটো দিব পৰা নাই। তাৰমানে আমি ওলমি আছোঁ। আমাক ওলমাই কোনে ৰাখিছে? গভৰ্ণমেণ্টে।